মৰ্নিং। এয়া আমাৰ ঘৰত আজি গীতা পাঠ কৰা হৈছে। ভকতসকলক আনিব লাগিছিলে কণ্ঠত তুলি আহিছে পাৱে তুলি। তাকে এয়া ভৰি হাত ধোৱাই ভিতৰলৈ আনিলোঁ। এইফালে এজন দেউৰীয়ে কটা কৰি আছে আৰু গীতা পাঠৰ কাৰণে প্ৰসাদ মুঠি অন্নমুঠি যোগাৰ কৰি আছে। আৰু এইফালে আৰু নিৰামিষ ভাত হ'ব নহয় গীতা পাঠৰ লগতে প্ৰসাদেই হয়। এইফালে নবৌহঁতে বাইদেউহঁতে কটা কৰি আছে আৰু এফালে ভকত পাঠকে একাপ চাহ খাই লৈছে আৰু প্ৰথমতে অকণমান ক্ষীৰ আৰু লগতে একাপ লাল চাহ আৰু অন্যান্য কিবাকিবি আৰু চাহ একাপ দিয়া হ'ল। আৰু এইফালে ভকতে নিয়ম কৰিবলৈ ধুনীয়াকৈ নিয়মতাৰে কিবা মানে শৰাই সঁফৰা আৰু যোগাৰ যোগলী কৰি আছে আৰু এনেকৈ শৰাইখন পাতি আছে। পাঠকে ধুনীয়াকৈ শৰাইখন পাতি আছে আৰু সকলো বস্তুখিনি যোগাৰ কৰি লৈছে, কিয়নো সকলো বস্তু যোগাৰ কৰাৰ পিছতেহে নাম গুণ আৰু গীতা পাঠ কৰিব পাৰি। আৰু এইফালে ময়ো বহি ল'লোঁ দক্ষিণাখিনি আগবঢ়াই দিবলৈ আৰু সকলোখিনিকে বহুৱাব লাগে নহয়, কিবাকিবি নিয়ম আছে আৰু ভকতক বহুৱাই মেলি আজৰি হৈ ল'লোঁ আৰু ইফালে পাঠকে শৰাই পাতিবলৈ আগবাঢ়ি গৈছে আৰু এনেকৈ আমাৰ সকলো ভকতক বহুওৱা হ'ল আৰু এজন এজনকৈ সকলোকে চাহ মিঠাই খুৱাই পেলাই সমাজত বহিবলৈ আগবঢ়াই দিছোঁ সেৱা শুশ্ৰূষা কৰি। আৰু গোটেইখিনি কাট কুট কৰি প্ৰসাদো আগবঢ়াই লৈছে পাঠকে আৰু এইফালে এয়া সেৱা ধৰিছোঁ। কৃষ্ণ
এনেকৈ ইটোৰ পিছত সিটোৰ নাম পৰিৱেশন হ'ল আৰু খুব ভাল লাগিলে আৰু খুব ভাল লগা এটা ভগৱানৰ পৰিৱেশ হৈ গ'ল আৰু মানে বৈকুণ্ঠপুৰীৰ নিচিনাকৈ বৰ সুন্দৰ লাগিলে নামভাগ আৰু সকলো নাম হৈ যোৱাৰ পিছত এতিয়া আৰু এয়া ভগৱানৰ প্ৰসাদ মুঠি দেউৰীয়ে ভগাই দিছে আৰু আমি এতিয়া খাব লাগিব। ইফালে বাইদেউহঁতে চাহ জলপান খাই আছে, সকলোৱে মানে বহি আছে আৰু এইফালে ভকতৰ আগবঢ়াই দিলে আমাক প্ৰসাদ মুঠি খাবলৈ। সকলোৱে প্ৰসাদ মুঠি গ্ৰহণ কৰিব লাগিব, যিহেতু নামৰ প্ৰসাদ গীতা পাঠৰ প্ৰসাদ বহুত অমিত হয়। এই প্ৰসাদ মুঠি খাবলৈ সঁচাকৈ ভাল লাগে আৰু ইফালে প্ৰসাদ খোৱাৰ পিছতো আকৌ অন্নমুঠি খাবলৈ, নিৰামিষ অন্নমুঠি খাবলৈ আগবঢ়াই দিছে আৰু গীতা পাঠৰ শেষত মাছ মাংস নচলে কাৰণে নিৰামিষ প্ৰসাদ ভাতৰ প্ৰসাদ দিছে। এয়া সঁচাকৈ আমি এইখিনি খাবলৈ পাই বহুত সুখী আছোঁ আৰু এনেকৈ ভগৱানৰ গীতা পাঠ কৰি থাকিলে আমাৰ খুব ভাল লাগে আৰু ভকতসকলৰ লগত নাম গুণ গায়ো সঁচাকৈ ভাল লাগিলে। আৰু যিহেতু এতিয়া নাম গুণ গোৱাৰ শেষত যিকেইটা প্ৰসাদ আহে, ভাতেই হওক, নিৰামিষ ভাতেই হওক, মগু প্ৰসাদেই হওক, অন্যান্য যি চাহ হওক, সেইকেইটা ইমান অমৃতৰ নিচিনা লাগিছে খাই। সঁচাকৈ নামৰ প্ৰসাদ খাবলৈ সঁচাকৈ বহুত ভাল হয়। আমি এতিয়া আগ্ৰহে সকলোৱে খাইছোঁ আৰু দেউৰীয়ে আমাক চমজাই দিলে। ইফালে আমাৰ কাম শেষ হ'ল আৰু ভকতসকলক আগবঢ়াই দিলোঁ। আনিব লাগিছিলে, কণ্ঠত তুলি যাব আনিছোঁ, আহিছে পাৱে তুলি। কৃষ্ণ কৃষ্ণ।